ৰাজ্যৰ বানে জুৰুলা কৰিছে পশ্চিম দৰংবাসীক। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত সৰাবাৰী পঞ্চায়তৰ এটা মুখ্য পথ পানীৰ তলত। খেতিপথাৰসমূহ হৈ পৰিছে মেটেকা ভৰ্তি পুখুৰী। বৈজ্ঞানিক ভিত্তিত নলাৰ ব্যৱস্থা নকৰিলে দুৰ্ভোগ ভুগিব নিজ সৰাবাৰীবাসী ৰাইজে। আমি প্ৰত্যেক বছৰে এনেকৈ বানপানী বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলত আমাৰ প্ৰত্যেকবাৰে বহুত হেৰি হয়, ককবকাই থাকোঁ বানপানীত। ঘৰৰ চোতাল ঘৰ চাৰিওফালে পানীয়ে আগুৰি ধৰে আৰু আমি যোৱাৰ দিনৰ অৱস্থা হৈছে আমাৰ। তাৰোপৰি আমাৰ খেতি যিবিলাক উপৰুৱা খেতি, জিকা ভোল, তাৰপিছতে অমিতা গছ গোটেইবিলাক মৰি গ'ল। আৰু ফিচাৰীটো সেইটো বাদে কথা, ফিচাৰীৰ মাছ দিছিলোঁ গোটেইবিলাক গ'ল। এতিয়া ধানৰ খেতিটো বাদে, এতিয়া আমি মানুহকেইজন থকাই কোনো ধৰণৰ উপায় নোহোৱা হৈছে। মানুহকেইজন থকাৰ কোনো ধৰণৰ হেৰি হৈছে উপায় নোহোৱা হৈছে। এতিয়া চৰকাৰ তেওঁলোকৰ আৰু আমাৰ পানী যোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে অতি শীঘ্ৰে। তাৰপিছতে নহ'লে প্ৰত্যেক বছৰে আমি এনেকৈ পানীত ডুবি থাকিব লগা হৈছে, বহুত অসুবিধা হৈছে। তাৰপিছত আৰু চৰকাৰে যাতে এনেকুৱা সুবিধা লয়, আমাক সুবিধা দিয়ে। পানীত ডুবি থাকিব লগা হৈছে, ককবকাই থাকিব লগা হৈছে। প্ৰত্যেক যোৱা 18 তাৰিখৰ পৰা ধাৰাসাৰ বৰষুণৰ পৰা 18 তাৰিখে পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণৰ ফলত আমাৰ চাৰিওফালে পানীয়ে আগুৰি ধৰিছে। ঘৰৰ চোতাল ঘৰ, বাৰাণ্ডাত ঘৰৰ ভেটিকেইটাই বাকী আছে খালি। গতিকে আমি ওলাব চৰকাৰৰ পৰা বৰ্তমান আমি একো পোৱা নাই বুলিও ক'ব নোৱাৰি। কিবা অকণমান দিছে যোৱাকালি, আধা কেজি দাইল, 4 কেজি চাউল আৰু 200 গ্ৰাম মিঠাতেল, এইখিনিয়ে আমি পাইছোঁ। তাত বাহিৰে আমি একো পোৱা নাই। নিচৰাবাৰী গোটেই সকলোৱে পোৱা নাই, আমাৰ এই দলৰ কাণৰ 6 ঘৰ মানুহে পাইছোঁ। আৰু তাত বাহিৰে আমি একো পোৱা নাই। আৰু গৰু ছাগলীবিলাক ৰখাও দিগদাৰ হৈছে, গৰু উলিয়াব পৰা জেগা নাই। পশু খাদ্য পোৱা নাই, একোৱে পোৱা নাই। আমি বহুত অসুবিধাত পৰি আছোঁ আমি। জিলা উপায়ুক্তে ইতিমধ্যে কিন্তু পশুধন দিয়াৰ ব্যৱস্থাটো কৰি দিছে, কিন্তু আমি একোৱে পোৱা নাই বৰ্তমানলৈকে। গাঁওবুঢ়াই আহি চাই গৈছে, ৰাস্তা চাই গৈছে, কিন্তু ঘৰৰ ফালে যোৱা নাই। ঘৰৰ পিছফালে বা চাৰিওফালে যোৱাবাৰো আহিছে, কিন্তু আমি মণ্ডলো আহি গৈছে, কিন্তু যোৱা বছৰো আমি একো নাপালোঁ। এইবাৰ ফটো দিছে, একো লিখা নাই বৰ্তমান এতিয়ালৈকে। আমি এতিয়া একো সুবিধা পোৱা নাই বুলি ক'ব লাগিব আচলতে। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক ৰাইজৰ কাটৰ আহ্বান। নামখলাৰ পৰা দীপেন ডেকা ৰিপৰ্ট, PI নিউজ। বানাকান্দ ৰাইজৰ ক্ষেত্ৰত এইটোকে কওঁ যে আচলতে কিছুমান মানুহৰ চোতালে ঘৰে উঠিছে পানী, আৰু কিছুমান মানুহৰ বস্তিত উঠিছে, আৰু খেতিপথাৰ কঠীয়া বিশেষকৈ এই সময়ত মাৰিছে। আৰু আমাৰ যিবিলাক ফিচাৰী আছিল, প্ৰায়ভাগৰে ঘৰে ঘৰে ফিচাৰী আছে, ফিচাৰীৰ মাছবিলাক উঠি গৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আমাক যাতে গোটেইকেইটা পৰিয়ালকে ৰিলিফ দিয়ে, তাকে আমি হেৰি কৰিছোঁ, আশা কৰিছোঁ, এটা অনুৰোধ জনাইছোঁ। ৰাস্তাটোৰ ক্ষেত্ৰতো ৰাস্তাটো বনাই দিব লাগে, ৰাস্তাটো বনাই দিওঁতে প্ৰথম আমাৰ দাবী, লগতে অনুৰোধো। আৰু দ্বিতীয়তে পানীটো ওলাই যোৱাৰ ব্যৱস্থাটো তাতকৈ বেছি, কাৰণ এই পানীটো ওলাই নোযোৱাৰ কাৰণে আমি 4খন গাঁৱৰ ৰাইজ এনেকৈ জলবন্দী হৈ আছোঁ। এই নিচৰাবাৰী, খালৈপাৰা, বুঢ়াঘাট, গঙাপুখুৰী, এই 4খন গাঁৱৰ ৰাইজ ইয়াৰ লগত কিছু পৰিমাণে জড়িত। কিন্তু নিচৰাবাৰী গাঁওখনৰ মানুহ বেছিকৈ ইয়াৰ লগত জড়িত, কিন্তু বুঢ়াঘাটো আছে জড়িত হৈ কম পৰিমাণে, গঙাপুখুৰী জড়িত হৈ আছে কম পৰিমাণে, খালৈপাৰা কম পৰিমাণে জড়িত হৈ আছে। এই পানীখিনি ওলাই যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ লগত যোগাযোগ কৰে। এই পানীখিনি ওলাই যোৱাৰ কাৰণে আমি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ। আজি 2 বছৰ আগতে তেনেকৈ AGCৰ লগত যোগাযোগ কৰি আমাৰ MLA মহাশয়ৰ জৰিয়তে আমি এখন দৰখাস্ত পঠাইছিলোঁ। সেইমতে পানীটো উলিয়াই দিয়া এটা অস্থায়ী ব্যৱস্থা হৈ গ'ল। সেইবাৰ পানীখিনি ওলাই গ'ল। তাৰপাছত আকৌ পুনৰ যেতিয়া যোৱা বছৰ এই ফেব্ৰুৱাৰী ব্লকৰে ৰাস্তাটো নিৰ্মাণ কৰিলে, তেতিয়া কাষৰ মাটিবিলাক পৰি গ'ল, এই ডুংটোত পৰি যোৱাৰ কাৰণে বৰ্তমান আকৌ সেই পানীটো যাব পৰা ব্যৱস্থাটো নাই। পানীখিনি যাব পৰা নাই, যাৰ ফলত পানীখিনি ইয়াত আকৌ জমা হৈ আছে, ঠিপ মাৰি থকা বুলি কয়, ঠিপ মাৰি আছে। আমি যিটো পথত এতিয়া থিয় হৈ আছোঁ, এই পথটোত জনসংঘ পুথিভঁৰাল নামৰ যিটো ক্লাব আছে, তেখেতসকলেও এই মেৰামতি কৰা বুলি এইটো অৱশ্যে শলাগিবলগীয়া। আমাৰ এই ৰাস্তাটোত আমাৰ জনসংঘ পুথিভঁৰাল নিচাৰবাৰী নামৰ যিটো স্বেচ্ছাসেৱী অনুষ্ঠান আছে, সেই ফালৰ পৰা
তেওঁলোকে কি কৰিছে আমাৰ এই ৰাস্তাটোত যিখিনি অতি বেছি দ ঠাই আছিলে তাতে তেওঁলোকে মানে শিল বালি মানে ছটিয়াইছে, যাৰ ফলত এই যিখিনি পূবৰ অংশটো মানে ওখ ৰাস্তাৰ লগত হঠাতে মানে ওখ আছিল, হঠাতে ডাউন আছিল। গতিকে সেইখিনি তেওঁ মিলাই দিছে, উত্তৰটো দিছে দুইটাক আমাৰ হেৰি কি বুলি কয় সেইটো গাড়ী 2 ডাম্পাৰ আনি তেওঁলোকে দিছে। আমাৰ হেৰিও দুৰ্বল, পইচা পাতি বিশেষ নাই, তথাপি সেইখিনি কাম কৰিছে তেওঁলোকে, সেইটো মানে ভাল পদক্ষেপ হৈছে। কিন্তু এতিয়া সিও পানীৰ তলত। হয় হয়, এই পথটোৰ ক্ষেত্ৰত আপুনি জলসম্পদ মন্ত্ৰী কি ক'ব? এই পথৰ সংকটত আমাৰ জলসম্পদ মহাসহায়ক অসম যিজন আমাৰ বিশেষকৈ উদ্যোগী আমাৰ পীযুষ হাজৰিকাদেৱ, তেখেতক মানে ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে অকণমান ইয়াতে 500 মিটাৰ মাত্ৰ, কিন্তু বেছি আমি গুৰুত্ব দিব লাগিব আমাৰ যিটো পানী ওলাই যোৱাৰ যিটো ব্যৱস্থা, এই পানী ওলাই যোৱাৰ ব্যৱস্থা যাতে এটা স্থায়ীভাৱে কৰি দিয়ে, পাকা ডোঙা এটা যাতে কৰি দিয়ে, তেওঁলোকে ছাৰ্ভে কৰি কিমান টকা খৰচ হয়, তেনেকৈ যদি চৰকাৰীভাৱে কামটো কৰে তেতিয়াহ'লে কিন্তু আমাৰ এইটো চিৰদিনৰ কাৰণে এইটো থাকে। এইটো কিন্তু আমাৰ ক্ৰমান্বয়ে পানীৰ পৰিমাণটো বছৰে বছৰে বৃদ্ধি হৈ গৈ আছে। চিপাঝাৰৰ বিধায়কে গুৰুত্ব দিয়া নাই নেকি? গুৰুত্ব তেখেতে সেইবাৰ আমি দিছিলোঁ এখন দৰখাস্ত, মানে গুৰুত্ব দিছিলে, তেখেতে সেইটো খান্দিয়ে দিলে, পথ নলাটো খান্দি দিয়াৰ ব্যৱস্থা কৰিলে। কিন্তু এই আকৌ নতুনকৈ যেতিয়া ৰাস্তাটো হ'ল তেতিয়া আমি অৱশ্যে তেখেতক এখন দৰখাস্ত দি থৈছোঁ আজি কিছুদিন আগতে, কাৰণ পানীটো এতিয়া হৈ গ'ল দিছোঁ, তেখেতে নিশ্চয় উদ্যোগ ল'ব আমি আশা কৰোঁ। ব্যক্তিগতভাৱে তেখেতক লগ ধৰিব হোৱা নাই, আমি দৰখাস্ত এখন দি তেওঁ কথাটো জনাই থৈছোঁ কিছুদিন আগতে।